हेलो गाइस तो কি খবৰ আজি এটা নতুন ভিডিওতে আপোনালোক স্বাগতম জনাইছো আৰু আপোনালোক জানে তো আজি 15 তাৰিখ মানে 15 তাৰিখে ভিডিওটো কৰিছো আপলোড ভাই কোনদিন হয় গম নাপাও তো আজি 15 তাৰিখ তো আমাৰ ৰাখতটো দোকান মানে আৰম্ভণি হৈ আছে বাকিবি কৰি আছে তো তাতে যাম ভৰে আপোনালোক ভিডিওটো কন্টিনিউ একদম চাই থাকক এই 13 দিন আমি আৰু একদম ৰাখতে থাকিম তো ইফালে মামা কি কবা ৰাখটো আমি ৰাখ চাবই লাগিব ৰাখটো ধুনীয়া বৰাখ এবাৰ আজি ফাটম ভাল লাগিব সাফা টাফা কৰিলো একদম বঢ়িয়া দাৰি চাব আপি চাব লাগিব ধুনীয়া আপি চাব লাগিব ধুনীয়া তো গাইস বিজি নক বাৰু তো গটেকেটা আহি আছে গটেকেটাকে লগ কৰিম ক'ত কি হয় কি নহয় আপোনালোক ভিডিওটো কন্টিনিউ চাই থাকক তো মানে গাইস বঢ়িয়াকে গাড়ীত উঠি ললো আৰু বেটাৰী গাড়ীত বাকিখিনি মাল আহিছে ন জগো হা তো ইফালে সিলিন্ডার ব্যাটারি দাও তাৰপিছত বাইকটো আহিছে কিবা কিবি বাইকটো আছে তো আমাৰ গাড়ী পিছফালে কিবা কিবি আছে এইগুলা গোটা আছে দেখছে কছে দেখতো সৰু হলে নাই নহয় তো একদিন আর গাইস রাখতে 13 দিন পুরা ধামাকা হৈ থাকব আৰু পুরা ব্লগ ঘুরে রাখব আপোনালোকে চাই থাকব মানে আমাৰ দাদা এই মালৰ গাড়ী আমাৰ খান এ ৰাখ যে মালৰ গাড়ী বহুত ডাঙৰ গাড়ী টানছে মাল আৰু ইফালে আমাৰ বাকি আমাৰ সেফ বিলাক আছে তো গাইস যাইছো একেলগে তো আপোনালোকে ভিডিওটো চাই থাকক দেখাব কি কৰো কি নকৰো তো ভাই কত বিল করুন হ্যাঁ এই দেখ তো গাইস ফাইনালি গরেকা আইবল আমার হতো গোটাখিনি আছে গোটাই গাড়ি পৰা নামাল সিলিন্ডার ইফালে গোটাই আছে আৰু আমাৰ দা সাউন্ড ক'ত আছে দা সাউন্ড ক'ত গেছে দা যা বাইক কৰি হা তখন কোন কিটা আমাক এৰি আছিল ভাই তো এগলা আমি এটা সিরিয়াল কৰো আৰু হ'ব দে ব্লক কৰবা কাম কৰা কতে কাম গিলা সব কৰবা লাগবো ৰবা তো গাইস বৰেকা আমাৰ বেনারে পুরা এন্ট্রি মারি দিলু আর বেনার খাইতে আমি লাগাম তো এখানে বেনার আমার তো এখন বেনার চাই কিনে আইব তো গাইস তো তেলে আছে ব্ল্যাক এন্ড হোয়াইটর হাতৰ জুতি আর এটা গোটাখিনি আছো আমি কি মোক দেখা নাই মোক তুমি সেফ কিন্তু একো নাজনে বেচারে বনাবা খাবা জানে এই কেন নাজনো তো এখানে আমার বেনার তো গোটাকেটাই আছো তো দোকান দিছো ঠিকে কিন্তু ঘুগনির মালখান লবা পারা না এটা লৈ ললো বৰাকে এখন ঘুগনির মালখান হ্যাঁ দাস এখন লৈ ললো আমি এটা আমি যেটা প্রফেশনাল হেৰি হৈ যাম প্রফেশনাল মানে এটা মই এখনি লিখিলাম কিমান খৰচ কিমান খালা তো এইটো জানি প্রফেশনাল লিখি দিবি প্রফেশনাল নাম তো গাইস বৰেকা একদম দোকান ৰেডি কিন্তু বহুত আসল কথা হৈছে মানে আমাৰ গোটাইখিনি একদম ৰেডি ঘুগনি বাৰু যেনক খাই ভাল পাবো মানে কি হল চাওমিনটো বনাই লয় খৰচ খান আহি মানে খৰচ খান নাই প্ৰথমতে এই চাওমিন খাব আহিছিল আমাৰ ভাই ভণ্টি বুলি কওঁ তো মানে খৰচ খান সেইকাৰণে ঘুগনি আৰু পলাটো খুৱাই দিম এইটো আমাৰ টেকনিক হয়নে অঁ না গাড়ী আজি ভিৰ ক'ব লগা নাই কালি নাথাকে মানে গাইজ ফাৰ্ষ্ট কাষ্টমাৰ আহিছে খেলি প্ৰথম কাষ্টমাৰ আমাৰ ভাই ভণ্টি বুলি ক'লো দে বেয়া নাপা তো কি খৰচ কি আনছা তো ঘুগনি লৈ কিবা আনছা পলাখন লৈ আছা চেলমেন যা দাউৰ কামন বেবি দৰ্শন একবাৰ চা দাদাৰ ভিউজত খাবি পেটটো ভাঙব হা চেলমেন হা দেখাইছো ফাৰ্ষ্ট কাষ্টমাৰ কৈছে মই দিয়া মানে এনকে বুলি এটা ঘুগনিত চামুচ দিব বেলেগে তো সেনকে নহয় একলাই কাভাৰ কৰা লগে এটা একলাই ঘুগনি গম পাইছা তই চেলমেন নকৰবি তই কেছত থাকবি পইচা বাচুৰ কৰবি ঘুগনি আলু নাই আলু আজি দিয়া নাই মানে আলুটো মানে আজি আলু দিয়া নহ'ল ন ভাঙি দিছ ইংলিছ यार फेती लिभार लैसे हातটো ঢাকাই উঠি আছে হ্যাঁ কি লৈছে তু বিলাহী দে দিছা আনি যা যা বডি আরে কাই কেনেকুৱা পালা খাই এ বঢ়িয়া একদম সুপাৰস্টাৰ সব খাই বেদা নিশ্চয় সকলোৱে আহক আমাৰ নলবাৰীৰ কাষত আৰু মানে আহিবলৈ ইয়াতে মানে খাই যাক কেনেকুৱা লাগে কেনে লাগছে ভাল লাগছে বহুত ভাল লাগছে আহিবা আৰু আহিবা 13 দিনতে আছৰ বাকি ৰাখো এইটো কি লৈছে বিলাহী এটা পদম ফুল পিয়াজটো আনি আছে কাটি আছে মই তো চোৰ কাৰণে আনি দিছোঁ চব কিন্তু তই কৰি দি আহি শেষত কাম নাই এখানে আমাৰ হোটেল অলপ চাইলে কাৰণে অলপ নতুন আছে যে ঠিক হ'ব বঢ়িয়া মই ফেলছো মানে গাইস কি হৈছে তই দোকানৰ ফাৰ্ষ্ট কাস্টমাৰৰ ফাৰ্ষ্ট মানে ডিশ আনেফলা নাকি তই আমার ঠাকুরিয়া সাহাবে প্রথম
তো গাইজ এতিয়া ৰাতি হৈ গ'ল টাইম বাজিল এটা এতিয়া দোকানখন লাহে লাহে বন্ধ কৰোঁ ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব এদিন যাব গাইজ হেল্ল' গাইজ তো কি খবৰ আজি হ'ল 16 তাৰিখ আজি ছেকেণ্ড দিন আৰু কি হ'ল তোমাৰ কালি বঢ়িয়া লাগছে একদম আৰু কি বুলি কয় বহুত মৰম দিছে প্ৰথমতে তো আজিও আহিব বুলি আশা থাকিল গোটেইকেইটাকে লগ পাম তো এতিয়া আমি গোটেইকেইটা যাই আছোঁ দোকানলৈকে তাতে কি হৈছে কি হোৱা নাই মানে তাতে আছে আমাৰ কাৰিকৰ আৰু বাকী এটা আমি ঘৰতে আহিছোঁ তো আমি তাকে লগি যাই আছোঁ গোটেইকেইটা আহি আছে তো লগ হৈ কি মানে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাওক তো গাইজ এতিয়া বঢ়িয়াকৈ গাড়ীত উঠি ল'লোঁ আৰু গাড়ী পৰা ঘৰৰ সন্মুখতে আহিছে আৰু কি ক'ম আৰু এইফালে আমাৰ জুকু বাই দে আজি কিন্তু আজিৰ পৰা আৰু ওলাই গ'লোঁ আৰু এতিয়া আজিতো 2-3টা বাজিব চাগে ন তো এইপিনে আছে আমাৰ লাইটিং আনছে তো বাৰু যে নতো আজি ডিছপ্লে বানাংগে দেই ডিছপ্লে ফ্লাই গাইছ তাৰ ঘড়ী দেখা দি ড্ৰেছ বেলেগত আছে নেকি তো এতিয়া আমি যাই আছোঁ মানে গোটেইখিনি আছে বাজাৰ গোটেই কমপ্লিট হৈ গৈছে বাইদেউ তো বাজাৰ গোটেই কমপ্লিট হৈ গৈছে মাংসটো আছে অলপ তো আমি একেলগে যাই আমি বাজাৰখিনি লৈ যাম তাতে বা কি হৈছে চাং আমাৰ দোকানত কিবা কৰিছিল নে হৈ গ'ল এতিয়া কৰিব লাগিব যায় অঁ ঠিক আছে বাৰু কৰি আছোঁ তো এতিয়া যাই আছোঁ এইখন আমাৰ গাঁও শুৱনি আমাৰ গাঁওখনি এটা গাভৰু ছোৱালীৰে ভৰাই নাই ইয়াতে বাৰু যেনক তো গাই যাই আছোঁ তো মানে গাইছ এতিয়া আহি গ'লোঁ অলপ টেনচন অলপ বস্তু নিব লগা আছে লৈ লওঁ এই কি ল'লা ৰূপালী সোণালী দীপালী তাৰমানে এইখন টেবুলত পাৰা নেকি অঁ টেবুল এই আজি বেলেগ হ'ব আজি মানে কালি আৰু কিবাকে চলালোঁ আৰু যিহেতু প্ৰথম আৰু আমাৰো ইমান অভিজ্ঞতা নাই মাকৰ পেটতনো কোনে শিকি আহে বাৰু যেনক এতিয়া যাম এতিয়া আমি গোটেইখিনি যোগাৰ কৰিম কোনখন লোৱা ডাইটিং লৈ বোলে লাইটিং এখন ডাইটিং নহয় তাৰ জীৱনৰ মুখত কথা নুফুটলা ব'লা আমি যাওঁ তো বঢ়িয়াকৈ আহি পালোঁ দোকান কিন্তু দোকানখন চিজিল কৰিব পৰা নাই এখন মানে মাৰিব লাগে কাপোৰখন এতে কিন্তু গাজাল পা নাই বাৰু যিয়ে নহওক তো এনেকৈ অলপ সেই হৈ আছে ডাইনিং চাইনিং আহি আছে ন হা ডাইনিং আহিব ন নাই তোৰ ঘড়ীটো ক'ত চাৰ্জ নাই আজি গৈ দিছোঁ এতিয়া ঘড়ীত চাৰ্জ নাই তো এতিয়া বঢ়িয়াকৈ আমি জগাল কৰি একদম ফিনিচিঙত দেখাই আছোঁ তো গাইছ আহি গ'লোঁ একদম আমাৰ একদম দোকানৰ পিছপিনে আৰু ডিজাইনদাৰ হাতৰ জুতি আৰু কালি আপোনালোকে কৈছে যে হাঁহৰ মাংসখন বঢ়িয়া হৈছে তো আজি আৰু বেলেগকৈ বেলেগ হ'ব নহয় কি ডিজাইনদা হা চাই লওক আৰু লগত আছে আমাৰ সহযোগী শিল্পী কেনে কুকুকা কি নাম আপোনাৰ মনোজ কা বাৰু যিয়ে নহওক ইপিনে আছে আমাৰ হাঁহ আৰু ইয়াতে আছে আমাৰ ব্ৰইলাৰ চিকেন তো বঢ়িয়াকৈ আমাৰ গোটেইখিনি ৰেডি হৈ যাব আৰু চাওমিন তাওমিন গোটেই হৈছে ন প্ৰায় আমাৰ গোটেই হৈ গৈছে এতিয়া খালি আমি গাইছ দোকানখন মানে অলপ আগত দিকে অলপ কিবা কিবি কৰি আছোঁ তো এইখিনি হোৱাৰ পিছত তো গোটেই ৰেডি আৰু খাবা আহি যাওক আৰু তো আজি বঢ়িয়াকৈ আমাৰ ডাইনিং চাইনিং গোটেই থাকোঁ ইয়াতে গাড়ী আহি গৈছে ডাইনিঙত এইখিনি বস্তুবোৰ নামাই ল'ম তোৰ টিঙত থাকোঁ নেকি আজি হা আজি ভাল হ'ব ন এটা তাতে তো যেন এইখিনি বঢ়িয়াকৈ আমাৰ বস্তুখিনি নাটন লাইট টানছা তো অলপ লাইটৰ ডেক'ৰেশ্যন চলি আছে বাবু কি ক'বা তুমি হা কি ক'বা কচোন হা তুমি বোলে ছোৱালী এটা চাই আছো হা কৰ হা তো আমাৰ প্ৰায় লাজত ফেলে ৰ'বা সঁচা কথা তো আমাৰ প্ৰায় কমপ্লিট হ'ব না নাই আজি কমপ্লিট না কালি নিচিনা নুঠে আছিব তো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আৰু এইপিনে অলপ কাপোৰে ঢাকাই দি আছে ভিতৰত আমাৰ এখন মেনুখন আহি গ'ল এখন মেনু এইপিনে গোটেই একদম ৰেডি কৰি ল'লা আজি অলপ চিষ্টেমটো একদম বেলেগ কৰিছোঁ এতিয়া মই বঢ়িয়া কুকৰ কামটো কৰিম আজি কিবা এটা ভাল লাগছে ন আজি মই মালিক খুলিছে মালিক খুলিছে না চালা কালি কি কৰ্মচাৰী ইয়াৰ মাটি জাগা এৰিয়া হয় নেকি তো গাইছ আজি আমাৰ ছেকেণ্ড ডিনাৰ ফাৰ্ষ্ট কাষ্টমাৰ তো ইপিনে দাদা আহিছে হা ভাল লাগছে না কিবা বল আৰু হাঁহটো কেনে হৈছে কওক হা কিবা ক'ব নেকি আপুনি আপোনালোকে ৰাস্তাব আহক আৰু আমাৰ ব্লেক এণ্ড হোৱাইটৰ আমাৰ বন্ধু সকলোলৈকে আহক ইয়াত ধুনীয়াকৈ খাই যাওক আৰু তো বঢ়িয়া দিয়ক শুনাই কিটো মানে কি পিছপিনে কি একলা মটৰ একো ব্যৱহাৰ কৰা নাই কি এনে কি হাত দিয়ে এগলা খান ক'ত হাত দিয়ে পিঁয়াজ আৰু পল তুমিও
তুমিও মনে মনে কি হ'ব গাইছ পিছপিনে খাই আছে মই তাতে মানুহ বিচাৰি আছো মানে যেহেতু মই অলপ মানে চাওমিন টাউমিনত আছো না সেইকাৰণে ভালকে ভিডিঅ' কৰিব পৰা নাই তো এতিয়া মানুহ চানুহ নাই সেইকাৰণে ভিডিঅ'টো অফ কৰিছোঁ গোটেইখিনি আছে এতিয়া বৰ্তমান মানুহ খালী চাওমিনত তো গাইছ ফাইনেলি আমাৰ একদম দোকান পূৰা বন্ধ কৰি দিলোঁ আৰু কিনো দেখাম এখানে দোকান আৰু এখন আছে খাই ভাত গোটেইকেইটাই অলপ মই এতিয়া নাখাওঁ আৰু তো ভাতৰ লগত দাস আজি মাংস পাইছে না কমতে বাকী এনে দোকান বঢ়িয়া ন আজি ভাল লাগিছে আজি ভাল লাগছে যিখিনি মাল আছিল গোটাই চেছ মানে ডাবল ডাবল বনাব লগা কিন্তু কালি কিন্তু আমাৰ অলপ পেপাৰ মাংসটো আমাৰ বেছি হৈ গৈছে ঠিকে আছে কিন্তু আজি গোটেইখিনি মিলি গৈছে তো এইপিনে আছে অনাৰ দা আপুনি খাই থকাৰ টাইমত কুকুৰ কৈছে বুলি ক'ব নোৱাৰি একো নোৱাৰি তো এইফালে ৰাখো তই কালি খানা আজি খা পপল দা গতিকে সেইখিনি আছে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট হা কিনে আহিল মানে দোকানীক চিনি পায় হা আৰু মাছে পানী চিনি পায় ঠিক এনেকুৱা এইপিনে আছে আমাৰ মেডাম মেনকা মই মেডাম মেনকা নিলোঁ গোটেইখিনি ইংকু ভাই আছে এইপিনে আমাৰ দাদা ভণ্টি একেলগে আছে কোন ভাইটি নেকি তোমাৰ ভাইটি বাৰু হ'ব হ'ব পে'মেণ্ট একেলগে যাব ক'ব লাগে গোটেইখিনি খাবা তো গাইছ আৰু একবাৰ ভিডিঅ'টো মানে শেষ কৰিব খুজিছোঁ তো ভিডিঅ'টো যে ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু কালি এটা ভিডিঅ'টো বাই বাই কি এজাৰ খান মোটামুটি আমাৰ বাছ ষ্টেণ্ডতে আছে বাছ ষ্টেণ্ডতে এজাৰ খান আছে আপোনালোকে যাব